নমস্কাৰ মই প্ৰণিতা লৈ আহিছো এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ কংগ্ৰেছে প্ৰমাণ কৰিলে ভাৰত বিৰোধী স্থিতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ উল্লেখ কৰিছে গৌৰৱ গগৈ এমপি হিচাপে ভাৰতৰ কাৰণে কাম কৰি আছে নে পাকিস্তানৰ কাৰণে কংগ্ৰেছৰ গুটে এপ্ৰোচটো প্ৰ পাকিস্তান বুলি কলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে গৌৰৱ গগৈ বৰ্তমান সময়ত এপিচিচিৰ সভাপতি হোৱাটোৱে প্ৰমাণ কৰিছে যে সৰু মানুহে কংগ্ৰেছত ৰাজনীতি কৰিব নোৱাৰে আৰু কংগ্ৰেছ দলটো পাকিস্তানৰ সমৰ্থক যে হে কথা স্পষ্ট হৈছে প্ৰ পাকিস্তানী বুলি কলে কংগ্ৰেছক এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ সভাপতি হোৱাৰ লগে লগে মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া তেওঁ কি কলে এই মুহূৰ্তত লৈ আহিছো সবিচাৰে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ কংগ্ৰেছৰ গোটেই এপ্ৰোচটো প্ৰ পাকিস্তান কলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকৰ ভাৰততকৈ পাকিস্তানৰ সৈতে সম্পৰ্ক বেছি বুলি কলে মুখ্যমন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কলে গৌৰৱ গগৈৰ সভাপতি নিযুক্তিটোৱে তাকেই আকৌ এবাৰ প্ৰমাণ কৰিলে যে কিমান পাকিস্তানৰ সমৰ্থক তেওঁলোক কংগ্ৰেছত সৰু মানুহে যে ৰাজনীতি কৰিব নোৱাৰে সেই কথাটো আকৌ এবাৰ প্ৰমাণ হল বুলি কলে মুখ্যমন্ত্ৰী গৰাকীয়ে ভূপেন বৰাক আতৰাব বুলি মে জুন মাহতে কৈছিল বুলি কলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ চাৰিজনীয়া এটা পৰিয়াল সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইয়াৰে তিনিজনে ভাৰতীয় নহয় মুখ্যমন্ত্ৰী গৰাকীয়ে কলে গৌৰৱ গগৈৰ পৰিয়ালৰ চাৰিজন লোক তাৰে তিনিজনেই ভাৰতীয় নহয় গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তানৰ পৰা দৰমহা লৈছে আজি পৰ্যন্ত ভাৰতীয় নাগৰিকত্ব গৌৰৱ গগৈৰ পত্নীয়ে নললে আনকি গৌৰৱ গগৈৰ সন্তান দুটাও ভাৰতীয় নাগৰিক নহয় গৌৰৱ গগৈয়ে নিজে বিষয়টো বেছি গুৰুতৰ কৰি দিলে সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ৰিপুন বৰাৰ বক্তব্যত প্ৰকাশ কৰিছে যে গৌৰৱ গগৈৰ দুইটা নাতিনীয়েকে ভাৰতীয় নহয় গৌৰৱ গগৈ এমপি হিচাপে ভাৰতৰ কাৰণে কাম কৰি আছে নে পাকিস্তানৰ কাৰণে কাম কৰি আছে মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰশ্ন কৰিছে গৌৰৱ গগৈ এপিচিচিৰ সভাপতি নিযুক্ত হোৱাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছৰ গোটেই এপ্ৰোচটোৱে প্ৰ পাকিস্তান বুলি কলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বক্সত সাউন্ডটো বহুত বেছি বাঢ়ি আছে অকণমান কমাই দিবলৈ মই অনুৰোধ জনাইছো কংগ্ৰেছে প্ৰমাণ কৰিলে ভাৰত বিৰোধী স্থিতি গৌৰৱ গগৈ এমপি হিচাপে ভাৰতৰ কাৰণে কাম কৰি আছে নে পাকিস্তানৰ কাৰণে কাম কৰি আছে প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে গৌৰৱ গগৈৰ সভাপতি নিযুক্তিটোৱে তাকে প্ৰমাণ কৰিলে কংগ্ৰেছত সৰু মানুহে যে ৰাজনীতি কৰিব নোৱাৰে সেই কথাটো আকৌ এবাৰ প্ৰমাণ হল বুলি কলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভূপেন বৰাক আতৰাব বুলি মে জুন মাহতে কৈছিল বুলি কলে মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁ উল্লেখ কৰিছে এই বিষয়ে গৌৰৱ গগৈৰ চাৰিজনীয়া এটা পৰিয়াল তাৰে তিনিজনেই ভাৰতীয় নাগৰিক নহয় গৌৰৱ গগৈৰ পত্নী ভাৰতীয় নাগৰিক নহয় গৌৰৱ গগৈৰ ল'ৰা ছোৱালীকেইটা ভাৰতীয় নাগৰিক নহয় সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে চাৰিজনীয়া পৰিয়ালটোৰ তিনিজনেই ভাৰতীয় নহয় গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তানৰ পৰা দৰমহা লৈছে বুলি কলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ উল্লেখ কৰিছে এই বিষয়ে গৌৰৱ গগৈয়ে নিজে বিষয়টো বেছি গুৰুতৰ কৰি দিলে বুলি কলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰিপুন বৰাৰ বক্তব্যই প্ৰমাণ কৰিছে যে তৰুণ গগৈৰ দুইটা নাতিনীয়েকে ভাৰতীয় নহয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰিছে গৌৰৱ গগৈ এমপি হিচাপে ভাৰতৰ কাৰণে কাম কৰি আছে নে পাকিস্তানৰ কাৰণে কাম কৰি আছে প্ৰশ্ন কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ এপিচিচিৰ সভাপতি নিযুক্ত হোৱাক লৈ মুখ্যমন্ত্ৰী গৰাকীৰ প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছৰ গোটেই এপ্ৰোচটোৱে প্ৰ পাকিস্তান বুলি কলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ উল্লেখ কৰিছে যে কংগ্ৰেছৰ ভাৰততকৈ পাকিস্তানৰ সৈতে সম্পৰ্ক বেছি আৰু এই কথা প্ৰমাণিত হৈছে গৌৰৱ গগৈ এপিচিচিৰ সভাপতি হোৱাৰ লগে লগে গৌৰৱ গগৈৰ সভাপতি নিযুক্তিটোৱে তাকে আকৌ এবাৰ প্ৰমাণ কৰিলে যে তেওঁলোক প্ৰ পাকিস্তানী কংগ্ৰেছত সৰু মানুহে যে ৰাজনীতি কৰিব নোৱাৰে সেই কথাটো আকৌ এবাৰ প্ৰমাণ হল বুলি কলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভূপেন বৰাক আতৰাব বুলি মে জুন মাহতে কৈছিল সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট কথা গৌৰৱ গগৈৰ চাৰিজনীয়া এটা পৰিয়াল আৰু ইয়াৰে তিনিজনেই ভাৰতীয় নহয় তেওঁৰ পত্নী ভাৰতীয় নহয় তেওঁৰ ল'ৰা ছোৱালীকেইটা ভাৰতীয় নহয় চাৰিজনীয়া পৰিয়ালটোৰ তিনিজনেই ভাৰতীয় নহয় বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তানৰ পৰা দৰমহা লৈছে আকৌ কলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈয়ে নিজে বিষয়টো বেছি গুৰুতৰ কৰি দিলে সেই কথা মুখ্যমন্ত্ৰী গৰাকীয়ে স্পষ্ট কৰি উল্লেখ কৰিছে ৰিপুন বৰাৰ বক্তব্যই প্ৰকাশ কৰিছে যে তৰুণ গগৈৰ দুইটা নাতিনীয়েকে ভাৰতীয় নহয় গৌৰৱ গগৈ এমপি হিচাপে ভাৰতৰ কাৰণে কাম কৰি আছে নে পাকিস্তানৰ কাৰণে কাম কৰি আছে প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে গৌৰৱ গগৈ এপিচিচিৰ সভাপতি নিযুক্ত হোৱাক লৈ মুখ্যমন্ত্ৰীৰ এই প্ৰতিক্ৰিয়া তেওঁ কি কলে শুনাব বিচাৰিছো কংগ্ৰেছে যে
কংগ্ৰেছৰ যে গোটেই এপ্ৰ'চটোৱে প্ৰ' পাকিস্তান আৰু তেওঁলোকে যে ভাৰততকৈ পাকিস্তানৰ লগত তেওঁলোকৰ সম্পৰ্ক বেছি, এই নিযুক্তিটোৱে তাকে আকৌ এবাৰ প্ৰমাণ কৰিলে। দ্বিতীয়তে, কংগ্ৰেছত ভূপেন বৰাই হওক বা আন কোনোবাই হওক, হিমন্ত বিশ্ব শৰ্মাই হওক, ভূপেন বৰাই হওক, যিকোনো সৰু ঘৰৰ পৰা থকা মানুহ বা সৰু ঘৰৰ পৰা ওলোৱা মানুহ যে ইয়াত ৰাজনীতি কৰিব নোৱাৰে, সেই কথাটো আজি নিযুক্তিটোৱে আকৌ এবাৰ প্ৰমাণ কৰিছে। মই আজিৰ পৰা আগত দিলীপ শইকীয়া, মই ভূপেন বৰা, আমি একেলগে গুৱাহাটীৰ পৰা এখন ফ্লাইটত ঘূৰি গৈছিলোঁ। দিলীপ শইকীয়া আছিল, তেতিয়াই মই ভূপেন বৰাক কৈছিলোঁ যে তোমাক এপ্ৰিল মে' মাহত ভাঙি দিব। আৰু আজি অলপ আগতে দিলীপ শইকীয়াই মোক ফোন কৰিছে যে দাদা আপুনি কেনেকৈ গম পাইছিলে। কাৰণ তেওঁলোকে যেতিয়া এটা সময় থাকে, যেতিয়া পাৰ্টিটো ভাঙি যায়, তাক ভাল কৰাৰ কাৰণে আপোনাৰ মোৰ দৰে সাধাৰণ মানুহক ব্যৱহাৰ কৰিব। যেতিয়া ইলেকশ্যন আহে, টিকেট দিয়াৰ সময় হয় বা অলপমান এটা কেণ্ডিডেটবিলাক ঘৰত অহা যোৱা কৰে, সেই সময়ত তেওঁলোকে এই নীলা তেজৰ মানুহক লগত লয়। কিন্তু আমাৰ কাৰণে এটাই ভাল যে এতিয়া 10 ছেপ্টেম্বৰত যিখিনি কথা প্ৰকাশ পাব, পুন বৰাই 4টামান বহুত আচৰিত কথা কৈছে। এটা কৈছে যে গৌৰৱ গগৈ পৰিয়ালত 4জন, 3জনেই ভাৰতীয় নহয়। প্ৰথম তেওঁ সেইটো কৈছে, কিন্তু নহয় বুলি ক'লে নহ'ব, নোহোৱাৰ প্ৰক্ৰিয়াটো মই ক'ম 10 তাৰিখে যে গৌৰৱ ছোৱালী দুটা ঘৈণীয়েক, 4জনৰ এটা পৰিয়াল, তাত 3জনেই ভাৰতীয় নহয়। গতিকে গৌৰৱ গগৈ MP হিচাপে ভাৰতৰ কাৰণে কাম কৰি আছে নে কাৰ কাৰণে কাম কৰি আছে? 2 নম্বৰ ক'লে গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তানৰ পৰা দৰমহা লৈছিল, চৰকাৰৰ পৰা। মই কিন্তু কৈছিলোঁ পাকিস্তান NGOৰ পৰা দৰমহা লৈছিলে। তেওঁ অভিযোগটো আৰু অধিক গুৰুতৰ কৰি দিলে। মোৰ যিটো খবৰ আছিল যে পাকিস্তানৰ এটা NGOৰ পৰা টকা লৈছিলে, যিটোৰ সম্পৰ্ক ISIৰ লগত আছে। কিন্তু ৰিপুন বৰাই কালি কৈ দিলে যে পাকিস্তান চৰকাৰৰ পৰা টকা লৈছিলে। সেইটো মোৰো নলেজত নাছিলে। গতিকে তেওঁ গোটেই বস্তুটো আৰু অধিক চিৰিয়াছ কৰি দিলে। যদি পাকিস্তান চৰকাৰৰ পৰা এটা NGOত কাম কৰা মানুহে দৰমহা লৈছিলে, তাৰমানে এইটো ডাইৰেক্টলিটো চোৰাংচোৱাই কৰিব লাগিব, নহ'লে চৰকাৰে কিয় প্ৰাইভেট মানুহক দৰমহা দিব? তেওঁ বিষয়টো আৰু চিৰিয়াছ কৰি দিলে। আৰু ইমানখিনি যদি কৈছিলে, থাৰ্ড পইণ্টটো কৈ দিব লাগিছিল গৌৰৱ গগৈয়ে 15 দিন পাকিস্তানত কি কৰিছিলে বুলি। তাততো কাজিৰঙাও নাই, মানসো নাই। গতিকে লগত সেইটো কৈ দিলে লেঠাটো মৰিয়ে গ'লহেঁতেন। গতিকে কালি ৰিপুন বৰাৰ বক্তব্যখিনিয়ে প্ৰথম এইটো প্ৰমাণ কৰিলে যে তৰুণ গগৈৰ 2টা নাতিনীয়েকে ভাৰতীয় নহয়। কংগ্ৰেছৰ যে গোটেই এপ্ৰ'চটোৱে প্ৰ' পাকিস্তান আৰু তেওঁলোকে যে ভাৰততকৈ পাকিস্তানৰ লগত তেওঁলোকৰ সম্পৰ্ক বেছি, এই নিযুক্তিটোৱে তাকে আকৌ এবাৰ প্ৰমাণ কৰিলে। দ্বিতীয়তে, কংগ্ৰেছত ভূপেন বৰাই হওক বা আন কোনোবাই হওক, হিমন্ত বিশ্ব শৰ্মাই হওক, ভূপেন বৰাই হওক, যিকোনো সৰু ঘৰৰ পৰা থকা মানুহ বা সৰু ঘৰৰ পৰা ওলোৱা মানুহ যে ইয়াত ৰাজনীতি কৰিব নোৱাৰে, সেই কথাটো আজি নিযুক্তিটোৱে আকৌ এবাৰ প্ৰমাণ কৰিছে। মই আজিৰ পৰা আগত দিলীপ শইকীয়া, মই ভূপেন বৰা, আমি একেলগে গুৱাহাটীৰ পৰা এখন ফ্লাইটত ঘূৰি গৈছিলোঁ। দিলীপ শইকীয়া আছিল, তেতিয়াই মই ভূপেন বৰাক কৈছিলোঁ যে তোমাক এপ্ৰিল মে' মাহত ভাঙি দিব। আৰু আজি অলপ আগতে দিলীপ শইকীয়াই মোক ফোন কৰিছে যে দাদা আপুনি কেনেকৈ গম পাইছিলে। কাৰণ তেওঁলোকে যেতিয়া এটা সময় থাকে, যেতিয়া পাৰ্টিটো ভাঙি যায়, তাক ভাল কৰাৰ কাৰণে আপোনাৰ মোৰ দৰে সাধাৰণ মানুহক ব্যৱহাৰ কৰিব। যেতিয়া ইলেকশ্যন আহে, টিকেট দিয়াৰ সময় হয় বা অলপমান এটা কেণ্ডিডেটবিলাক ঘৰত অহা যোৱা কৰে, সেই সময়ত তেওঁলোকে এই নীলা তেজৰ মানুহক লগত লয়। কিন্তু আমাৰ কাৰণে এটাই ভাল যে এতিয়া 10 ছেপ্টেম্বৰত যিখিনি কথা প্ৰকাশ পাব, পুন বৰাই 4টামান বহুত আচৰিত কথা কৈছে। এটা কৈছে যে গৌৰৱ গগৈ পৰিয়ালত 4জন, 3জনেই ভাৰতীয় নহয়। প্ৰথম তেওঁ সেইটো কৈছে, কিন্তু নহয় বুলি ক'লে নহ'ব, নোহোৱাৰ প্ৰক্ৰিয়াটো মই ক'ম 10 তাৰিখে যে গৌৰৱ
ছোৱালী দুটা ঘৈণীয়েক 4জনৰ এটা পৰিয়াল, তাত 3জনেই ভাৰতীয় নহয়। গতিকে গৌৰৱ গগৈ MP হিচাপে ভাৰতৰ কাৰণে কাম কৰি আছে নে কাৰ কাৰণে কাম কৰি আছে? 2 নম্বৰ ক'লে গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তানৰ পৰা দৰমহা লৈছিল, চৰকাৰৰ পৰা। মই কিন্তু কৈছিলোঁ পাকিস্তান NGOৰ পৰা দৰমহা লৈছিলে। তেওঁ অভিযোগটো আৰু অধিক গুৰুতৰ কৰি দিলে। মোৰ যিটো খবৰ আছিল যে পাকিস্তানৰ এটা NGOৰ পৰা টকা লৈছিলে, যিটোৰ সম্পৰ্ক ISIৰ লগত আছে। কিন্তু ৰিপুণ বৰাই কালি কৈ দিলে যে পাকিস্তান চৰকাৰৰ পৰা টকা লৈছিলে। সেইটো মোৰো নলেজত নাছিলে। গতিকে তেওঁ গোটেই বস্তুটো আৰু অধিক চিৰিয়াছ কৰি দিলে। যদি পাকিস্তান চৰকাৰৰ পৰা এটা NGOত কাম কৰা মানুহে দৰমহা লৈছিলে, তাৰমানে এইটো ডাইৰেক্টলিটো চোৰাংচোৱাই কৰিব লাগিব, নহ'লে চৰকাৰে কিয় প্ৰাইভেট মানুহক দৰমহা দিব? তেওঁ বিষয়টো আৰু চিৰিয়াছ কৰি দিলে। আৰু ইমানখিনি যদি কৈছিলে, থাৰ্ড পইণ্টটো কৈ দিব লাগিছিল গৌৰৱ গগৈয়ে 15 দিন পাকিস্তানত কি কৰিছিলে বুলি। তাততো কাজিৰঙাও নাই, মানসো নাই। গতিকে লগত সেইটো কৈ দিলে লেঠাটো মৰিয়ে গ'লহেঁতেন। গতিকে কালি ৰিপুণ বৰাৰ বক্তব্যখিনিয়ে প্ৰথম এইটো প্ৰমাণ কৰিলে যে তৰুণ গগৈৰ 2টা নাতিনীয়েকেই ভাৰতীয় নহয়। কংগ্ৰেছৰ যে গোট